কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কৃপালু বাপাই সমস্ত আপোনাসৱ হৈছে মহামহন্ত নৰৰূপী নাৰায়ণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ। আজি আমি আপোনাসৱৰ মাজত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে সৰ্বপ্ৰথমে, আৰু আন্তৰিক সেৱা জনোৱা হৈছে। আমি আজি আপোনাসৱক ভাগৱতৰ এটা দৰ্শন দিবৰ কাৰণে, ভাগৱতৰ এটা আমাৰ গুৰুজনাই আৰু ভাগৱতৰ যি মূল তত্ত্ব, যি পৰম তত্ত্ব, এই পৰম তত্ত্বক আৰু পৰম ঈশ্বৰক চিনাকি কৰি দিছিলে, তাৰে এটা আংশিক আমি দৰ্শন আপোনাসৱৰ মাজত প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিছিলে, একশৰণ হৰিনাম ধৰ্ম, আৰু এই একশৰণ হৰিনাম ধৰ্ম ইয়াত একো কৃষ্ণদেৱ কৰিও কহেব, ধৰিও তান ৰূপ কৃষ্ণদাস হৈয়া প্ৰসাদ ভুজিও হস্তে কৰা তান কাম। গতিকে আমাক বৈষ্ণৱসকলৰ কাৰণে আমাৰ গুৰুজনাই ভকতসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰি থৈছিলে যে একমাত্ৰ পূজনীয় ভজনীয় দেৱতা হৈছে কৃষ্ণ, আৰু কৃষ্ণকে পূজা কৰিবলৈ কৈছে। আৰু সেই মৰ্মে গুৰুজনাই কীৰ্তন দশম ভক্তি ৰত্নাৱলী বেদে পুৰাণে ৰামায়ণে কেৱল হৰিয়ে সত্য, হৰিকে সঁচা, হৰিকে ভগৱান বুলি প্ৰতিষ্ঠিত হৈ আছে। আৰু এই বেদৰ বাণী ভগৱানৰ নিশ্বাসৰ পৰা বেদ বাজ হৈছে। আপোনালোক জানে বেদ সৃষ্টি কোনে কৰিছে? বেদ সৃষ্টি দেৱাদিদেৱ মহাদেৱে সৃষ্টি কৰা নাই। বেদ প্ৰভু ভগৱন্ত নাৰায়ণৰ নিশ্বাসত বেদ বাজ হৈছে। আৰু সেইকাৰণে ভগৱান হৈছে কৃষ্ণ এক দেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী। সেই কৃষ্ণৰ ওচৰত দেৱাদিদেৱ মহাদেৱ শিৱই স্তুতি কৰিছে। কি বুলি কৰিছে? আপোনাসৱক অষ্টম স্কন্ধ ভাগৱত অমৃত মন্থন আপোনালোক বিচাৰিব, ভাগৱততে পাব। ইয়াতে কৈছে, এই নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি মতি পিতা মাতা। হে ৰাম তুমি পৰমাত্মা জগতৰ ইশ এক, একো বস্তু নাহিকে তোমাত বৈতিৰেক। তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, সুবৰ্ণে কুণ্ডলে যেন নাহিকে অন্তৰ। এইটো শিৱই স্তুতি কৰিছে ভগৱান কৃষ্ণ। ভগৱান আপোনালোক জানে অমৃত মন্থনৰ সময়ত যেতিয়া অমৃত প্ৰথমে বিষ ওলাইছিলে, বিষ ওলোৱাৰ পিছত সমুদ্ৰ মন্থনত বিষৰ পিছত আপোনাৰ অমৃতৰ কলহটো ওলাইছিলে, আৰু দেৱতা আৰু দানৱৰ মাজত যুদ্ধ হৈছিলে। দেৱতাই অমৃতৰ ভাগি হ'ব বিচাৰিছিলে, অমৃতটো ল'ব বিচাৰিছিলে, আৰু দানৱসকলো অমৃত পান কৰিবলৈ ইচ্ছা কৰিছিলে। তেতিয়া ভগৱন্তই চিন্তা কৰি যে এতিয়া দেৱতা আৰু দানৱৰ যুদ্ধ হ'ব, আৰু অমৃত যদি কেনেবাকৈ দৈত্যই পাই যায় তেতিয়াহ'লে তেওঁলোক অজৰ অমৰ হ'ব। সেইকাৰণে ভগৱান নতুন অৱতাৰ এটা লৈছে, সেইটোকে মোহিনী অৱতাৰ বুলি কোৱা হৈছে। আৰু সেই মোহিনী অৱতাৰটোক চাবৰ কাৰণে দেৱাদিদেৱ মহাদেৱ শিৱই পাৰ্বতীৰ লগত বৈকুণ্ঠলৈ গৈছে আৰু ভগৱানক স্তুতি কৰিছে। কি বুলি স্তুতি কৰিলে? যে নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি মতি পিতা মাতা। তুমি পৰমাত্মা জগতৰ ইশ এক, একো বস্তু নাহিকে তোমাত বৈতিৰেক। এই স্তুতিটো কোনে কৰিছে? দেৱাদিদেৱ মহাদেৱ। কোনো জেনেৰেল মানুহ নহয় বোলে, সংহাৰকাৰী দেৱাদিদেৱ মহাদেৱ। তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ,
সুবৰ্ণে কুণ্ডলে জানো নাহিকা অন্তৰ। তাৰপিছত কৈছে, হে ৰামে তুমি পশু পক্ষীৰ সুৰাসুৰ তৰু তীৰ্ণ, অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন, তোমাৰে হে মায়ায়ে মোহিত সৰ্বক্ষণে, তুমি আত্মা তোমাক নজানে একোজনে। যে তুমি পশু পক্ষী সুৰাসুৰ তৰুতীৰ্ণ, অজ্ঞানত মূঢ়জনে দেখৈ ভিন্ন ভিন্ন, তোমাৰেহে মায়ায়ে মোহিত সৰ্বক্ষণ, তুমি আত্মা তোমাক নজানো একোজন। হে ৰাম সমস্তে ভূতৰ তুমি আছা হৃদয়ত, তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত। তুমিহে কেৱলে সঞ্চা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। নমাগুহু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। সমস্তে ভূতৰ তুমি আছা হৃদয়ত, তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত। মানুহবিলাকে ভগৱানক বিচাৰি মানে আপোনাৰ তীৰ্থ মূৰ্তি মন্দিৰ এইবিলাকত দৌৰ মাৰে, কিন্তু শিৱই কি কৈছে যে সমস্ত ভূতৰ তুমি আছা হৃদয়ত। ভূত মানে হৈছে প্ৰাণী, সকলো জীৱতে তুমি বিৰাজমান হৈ আছে। এই কথাটো গীতাটো অৰ্জুনক কৈছে, হে অৰ্জুন সৰ্বস্য চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে সম্পূৰ্ণৰূপে আছোঁ। এ বাহিৰে ভিতৰে জান সমস্ত ভূততে, পৰিপূৰ্ণ ৰূপে আছোঁ মই মহেশ্বৰ। যেন জগতত ব্যাপী হৈ আছয় আকাশ, সেহি মতে সমস্ততে কৰোঁ প্ৰকাশ। তাৰপিছত শিৱই কৈছে যে নমাগুহু সুখ ভোগ নলাগে মুকুতি, যে মোক তুমি সত্য, তুমিহে কেৱলে সঞ্চা, সঞ্চা মানে সঁচা, মিছা হবে আন, যিমান যি আছে সকলো মিছা, জানি জ্ঞানী গণে কৰে হৃদয়ত, আৰু জ্ঞানীসকল তোমাক হৃদয়তে ধ্যান কৰে। হে প্ৰভু, শিৱই কৈছে হে প্ৰভু মোক মুক্তি নালাগে বুলি কৈছে, নমাগুহু সুখ, মোক সুখ ভোগ একো নালাগে, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। এটাই মাত্ৰ আমাৰ কামনা, বোলে তোমাৰ চৰণত কেৱল ভক্তি থাকক। আৰু কি বিচাৰিছে ভগৱানৰ পৰা, মুখে লৌক নাম মোৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। কামনা এটাই যে ভগৱান আপোনাৰ নামটো, দেৱাদিদেৱ মহাদেৱে কৈছে যে তোমাৰ নামটো যাতে মোৰ কৰ্ণপথত অৰ্শ নিশে যাতে মই শ্ৰৱণ কৰি থাকিব পাৰোঁ, আৰু হৃদয়ত তোমাৰ পাদপদ্ম, তোমাৰ সেই চৰণ পদ্ম মোৰ যাতে হৃদয়ত সদায় থাকুক। আৰু কি বিচাৰিছে, বৈষ্ণৱৰ সং নুগুচুক সৰ্বক্ষণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। হে প্ৰভু, যাতে মোক বৈষ্ণৱৰ সং, তোমাৰ ভকতৰ সংটো যাতে সদায় কামনা কৰিছোঁ প্ৰভু, সেইটো মোক প্ৰসাদ হিচাপে দিবা, সেইবুলি দেৱাদিদেৱ মহাদেৱে ভগৱানক প্ৰাৰ্থনা কৰিছিল। তাৰপিছত কৈছে, শুনা যি কাৰণে আইলো গোচৰ আমাৰ, দেখি আছো তোমাৰ বিস্তৰ অৱতাৰ। সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ, তাক দেখিবাক লাগি আইলো ঋষি কেশ। প্ৰভু তুমি অনেক অৱতাৰ ধৰা, ভগৱান বিভিন্ন অৱতাৰ হয়, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, নৰসিংহ অৱতাৰ, খন্তেক খন্তেক সময়ৰ কাৰণে ভগৱান অৱতাৰ হয়। দুষ্টক দমন, শান্তক পালন, ধৰ্ম সংস্থাপন কৰি ভগৱান বৈকুণ্ঠলৈ গুচি যায়। আৰু ভগৱন্ত কৃষ্ণ অৱতাৰটো 125 বছৰলৈকে ধৰিলে পৃথিৱীত আছিলে, আৰু দেৱতাৰ কাৰ্য সাধন কৰি দুষ্টক দমন কৰি আকৌ পুনৰ প্ৰভু ভগৱন্ত বৈকুণ্ঠ যোৱাৰ আগমুহূৰ্ততে উদ্ধৱক কৈছিলে যে প্ৰভু তুমি যাবা। উদ্ধৱে কৈছে
যে তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব। তেতিয়া ভগৱন্ত চিন্তা কৰিলে যে মই যোৱাৰ পিছত কলিযুগ আহিব, কলিযুগৰ মানুহৰ মনবিলাক মলিন হ'ব, সেইকাৰণে মই পৃথিৱীত থাকিব লাগিব বুলি চিন্তা কৰি ভগৱান কৃষ্ণই কৃপা কৰি কৈছে যে মই যোৱাৰ লগে লগে কলিযুগ আহিব, গতিকে ময়ো বোলে পৃথিৱীত থাকিম। মই কি ৰূপত থাকিম? মই শব্দ ব্ৰহ্মৰ যোগেদি বাগ্ময় ৰূপত প্ৰত্যক্ষ বৰ্ততে হৰি ভাগৱতত মই প্ৰতিষ্ঠা হ'ম। মোৰ বলবীৰ্য, মোৰ ঐশ্বৰ্য, মোৰ বিভূতি, মোৰ আপোনাৰ বৈভৱ সকলো মই তিৰোহিত হয় তিৰোধায়ে প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱত আৰনভম মানে হৈছে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাচিনে। আৰু মই ভাগৱত সমুদ্ৰত সোমাই যাম, আৰু এই ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, তেতিয়া মোক সাক্ষাৎ কলিযুগত মোক লগ পাব বুলি কৈছে। তাৰপিছত কৈছে, শিৱই কৈছে যে প্ৰভু আহিলোঁ, মই লগতে পাৰ্বতীক লৈ আহিছোঁ তোমাৰ ওচৰত, যে তুমি যে ধৰিলা নাৰী বেশ এবাৰ, এই নাৰী ৰূপটো মই চাবলৈ ইচ্ছা কৰিছোঁ। সম্পত্তি ধৰিলা প্ৰভু, যিটোৰ নাৰী বেশ তাকো দেখিবাকো লাগি আহিলোঁ ঋষিকেশ। যিটো নাৰী বেশ ধৰি মহিলা দানৱ, সেই যিটো নাৰী বেশ ধৰি মহিলা দানৱ, দেৱৰো অমৃত পান সাধিলা মাধৱ। সিটো নাৰী বেশক দেখিবে অভিলাষে, কৌতূহলে সভাই যে আহিলো তো পাখে। তুমি যে দানৱসকলক যে মহিলা, সেই নাৰী বেশটো চাবলৈ ইচ্ছা কৰিছোঁ প্ৰভু, মোৰ কামনাটো তুমি পূৰ্ণ কৰা। তাৰপিছত ভগৱানক কৈছে যে ভৃত হেন বুলি প্ৰভু যেবে আছে দয়া, ভৃত তোমাৰ মই ভৃত চাকৰ, গতিকে কৃপা কৰা, দয়া কৰা, দেখাই আমাক কেন মত স্ত্ৰী মায়া, তোমাৰ স্ত্ৰী মায়া কেনেকৈ মোক অকণমান আপুনি কৃপা কৰি দেখুৱাওক। ভকতৰ মনোৰথ কৰিও পূৰণ, হেন শুনি হাঁহি মাতি লন্ত নাৰায়ণ। ভগৱন্ত চালে যে এতিয়া আপোনাৰ সেই মনোৰথ, ভকতৰ মনোৰথটো ভগৱানে পূৰা কৰে। বোলে সহজ কৃপালু গুণক প্ৰকাশিষে, ধৰি আছা ভকত বৎসল নাম, ধেনু যেন মতে বৎসক পালয়, সেই মতে ভকতক পালা ৰাম। গতিকে সেই ভকত বৎসল ভগৱান নাৰায়ণে হাঁহি মাতিলে শিৱৰ ফালে চাই, দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ, এই কাৰণে শংকৰ ধৰিলো নাৰী বেশ। এ কামুক জনৰ তাত মহা কৌতূহল, তুমি মহাযোগীৰ দেখিবে কোন ফল। বোলে দৈত্যসকল বোলে যেতিয়া অমৃত লৈ গুচি গৈছিলে, দৈত্যৰ হাতৰ পৰা মই অমৃত আনি দেৱতাক পান কৰাবৰ কাৰণে মই নাৰী বেশ ল'লোঁ। গতিকে এইটো কামুকজনৰ কাৰণে, দৈত্যসকলৰ কাৰণেহে মই এইটো নাৰী বেশ ল'লোঁ। কিন্তু তুমিতো মহাযোগী, মহাযোগী এই ৰূপটো চাবৰ কি দৰকাৰ? গতিকে সেইকাৰণে মই এই ৰূপটো তোমাক মই দেখাব নোৱাৰোঁ। এই ঘোৰ নাৰী মায়া সৰ্ব মায়াতে কুৎসিত, মহাসিদ্ধ মুনিৰো কটাক্ষে হৰে চিত। নাৰী মায়াতে কুৎসিত হয়, মহাসিদ্ধ মুনিৰো কটাক্ষ হৰে চিত। গতিকে মহামুনিসকলৰো ধ্যান ভংগ কৰিব পাৰে। গতিকে দৰ্শনে কৰে তপ জপ যোগ ভংগ, জানি জ্ঞানী গণে ৰৈ কামিনীৰ সংগ, সিটো স্ত্ৰী ৰূপক দেখিবে কোন কাজে, তুমি ভুল ভৈলে হাসি বেক সামৰাজে। হে দেৱাদিদেৱ মহাদেৱ, তুমি এইটো পাহৰি যোৱা আৰু এই ৰূপটো তুমি চাব নালাগে।
ভগৱানে মানা কৰিছে, কাৰণ তুমি যদি কেনেবাকৈ মোহিত হৈ যোৱা গোটেই জগতখন তোমাক হাঁহিব। এতেকেহে বোলা বোলো ক্ষমা কৰা পশুপতি, হেন শুনি হাঁহি হৰে হৰিত বদতি। কিন্তু দেৱাদিদেৱ মহাদেৱে ভগৱানক হাঁহি মুখেৰে কৈছে, কি কৈছে? মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময়ী দেখো কি কৰিবে পাৰে মায়া। দহি আছো মদনক আৰু সংখ্যা নাই, মাধৱে মাতিলা পাছে শংকৰ কচাই। যেতিয়া শিৱই এই ৰূপটো চাবৰ কাৰণে উত্তাৱল হৈছে, তেওঁ ভগৱানক মানে আপোনাৰ অকণমান অভিমান কৰি, অহংকাৰ কৰি, আৰু ইংৰাজীত ক'বলৈ গ'লে তাক ভগৱানক মানে যি জগতৰ ঈশ্বৰ পৰম আত্মা, যিজন সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, যি যোগেশ্বৰ, যি মহেশ্বৰ, যি বনমালী প্ৰভু নাৰায়ণক দেৱাদিদেৱ মহাদেৱে ইংৰাজীত ক'বলৈ গ'লে চেলেঞ্জ কৰিছে। মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, বোলে মইতো মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময় দেখো কি কৰিবে পাৰে মায়া। তোমাৰ মায়াই মোক কি কৰিব, মই গোটেই জগতখনক ব্ৰহ্মময় দেখো। দহি আছো মদনকো আৰু শংকা নাই, মই মদনকো বোলে মোৰ তীৰনয়ন তিনিটা লোচন চকুৰে যেতিয়া মদনে মোক আক্ৰমণ কৰিছিলে, 5টা বাণ মাৰিছিলে, তেতিয়া মই মদনকো বোলে ভস্ম কৰিছিলোঁ। গতিকে বোলে তোমাৰ মায়া, স্ত্ৰী মায়া মোক কি কৰিব। তেতিয়া ভগৱান চালে যে ইয়াৰ অকণমান চাৰ্জিকেল চিকিৎসা কৰি দিয়াই ভাল। তো ভগৱানে কি কৰিছে, মানে যেতিয়া ভকতৰ অভিমান হয়, অহংকাৰ হয়, তেতিয়া ভগৱানে মানে তাৰ অলপ ট্ৰিটমেণ্ট কৰে। ভগৱানে কি কৰিলে, দেখাইব তোমাক আজি সেহি তিৰি বেশ, এহি বুলি অন্তৰ্ধান ভৈলা ঋষিকেশ। আগত নাহিকে হৰি গৈল কোন ভীতি, চতুৰ্ভীতি শান্ত হৰে পাৰ্বতী সহিতি। বোলে ভগৱান এতিয়া আছিলে অন্তৰ্ধান হৈ গ'ল, শিৱই চাৰিওফালে চাইছে যে ক'ত গ'ল ভগৱান, ক'ত গ'ল ভগৱান। এই ৰামে বিদুৰক লাগি হৰে শান্ত হুয়া থিৱ, চাপৰি চাহন্ত নেত্ৰ বলাই সদা শিৱ, উঠন্ত বৈখন্ত মাত্ৰ কৰে উখ মিখ, কৈক গৈল কৃষ্ণ একো নপান্ত উদিশ, এহিমতে শান্ত হৰে আকুলিত ভাৱে, ভনিলা শংকৰ মাধৱৰ দুই পাৱে। ৰাম শুনা সৰ্বজন মহাভাগৱত পদ, ডাকি ৰাম 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 হৰি বোলা গুচুক আপদ, হৰি ৰাম 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 কৃষ্ণ। ইয়ালৈকে আমি আপোনাসৱক এই শিৱ স্তুতিৰ যি ভাগৱতৰ চমু ব্যাখ্যা আমি আপোনাসৱৰ মাজত প্ৰকাশ কৰিলোঁ। আৰু দ্বিতীয় ভিডিঅ'টো আমি অকণমান আপোনাসৱৰ মাজত প্ৰকাশ কৰিম। কৃষ্ণ জয় গুৰু শংকৰ।